আমাৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন হৈ গৈছে। দ্বিতীয়তে আমি ৰাখিছিলোঁ বিশেষ বক্তব্য। নমস্কাৰ। আজি ৰাভা দিৱস উপলক্ষে আয়োজন কৰা এই গুগল মিটখনিত উপস্থিত থকা প্ৰত্যেকজন সন্মানীয় ব্যক্তিলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে DB ক্ৰিয়েশ্যনৰ স্বত্বাধিকাৰী ডলিবালৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। DB ক্ৰিয়েশ্যনৰ লগত বহু দিনৰ পৰাই জড়িত হৈ আছোঁ যদিও আজিলৈকে সন্মুখত এনেকৈ কথা ক'বলৈ মোৰ সাহস হোৱা নাছিলে বা আগবাঢ়ি অহা নাছিলোঁ। আজি ডলিবাই মোক এইকণ সুযোগ দিয়াৰ কাৰণে সঁচাকৈয়ে ডলিবালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা কোৱাৰ মোৰ অভিজ্ঞতা নাই বা তেনেকুৱা জ্ঞানো নাই, তথাপিতো বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ কোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখনৰ অন্যতম পৰিচয় হৈছে বিষ্ণুপ্ৰসাদ ৰাভা।
শাৰদূত